ভগৱান বিষ্ণুৱে দুৰাচাৰী ৰাক্ষস ৰাৱণক বধ কৰিবলৈ মনুষ্য যোনিত শ্ৰীৰাম ৰূপে জন্ম ধাৰণ কৰিছিল। ৰাৱণৰ সংহাৰক ৰূপে অযোধ্যাত যেতিয়া ৰামৰ জন্ম হৈছিল তেতিয়া লংকাত থাকিয়ে ৰাক্ষস ৰাৱণে সেই কথা গম পাইছিল। আজি আমি এই কথা ক'বলৈ লৈছোঁ যে যেনেকৈ জন্ম হোৱাৰ পাছতে কংসই শিশু কৃষ্ণক মাৰিবলৈ চেষ্টা কৰিছিল, ঠিক তেনেকৈ ৰাক্ষস ৰাৱণেও ৰামৰ জন্মৰ পাছতে শিশুকালতে ৰামক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। পিছে অযোধ্যাত ৰাম জন্ম হোৱাৰ কথা লংকাত থকা ৰাৱণে কেনেকৈ গম পাইছিল? ৰামৰ জন্মৰ কথা জানি ৰাৱণে কি কৰিছিল? ৰাৱণৰ দুজন গুপ্তচৰ শুক আৰু হাৰণ প্ৰকৃততে কোন আছিল? শুক আৰু হাৰণে শিশু ৰামক কি কৰিছিল? সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু ভগৱান শিৱৰ পৰা বৰদান লাভ কৰাৰ পাছত ৰাক্ষসৰ ৰজা ৰাৱণ অত্যন্ত শক্তিশালী তথা পৰাক্ৰমী হৈ উঠিছিল। শক্তিৰ অহংকাৰত মত্ত হৈ ৰাৱণে সমস্ত সংসাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সেয়েহে ৰাৱণৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে সহায় বিচাৰি ভগৱান বিষ্ণুৰ ওচৰ চাপিছিল। তেতিয়া ভগৱান বিষ্ণুৱে দেৱতাসকলক আশ্বাস প্ৰদান কৰি কৈছিল যে তেওঁ অতি শীঘ্ৰে ৰাৱণক সংহাৰ কৰিবলৈ নৰৰূপে অৱতাৰ ধাৰণ কৰি অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিব। সিফালে অযোধ্যাৰ ৰজা দশৰথৰ বহুদিন ধৰি কোনো সন্তান হোৱা নাছিল। সেয়েহে দশৰথে ঋষ্যশৃংগ ঋষিৰ সহায়ত সন্তান প্ৰাপ্তিৰ কামনাৰে পুত্ৰেষ্টি যজ্ঞ কৰাইছিল। আৰু সেই যজ্ঞৰ ফলস্বৰূপে দশৰথে ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ ৰূপে 4টা পুত্ৰ সন্তান প্ৰাপ্ত কৰিছিল। ভগৱান বিষ্ণুৱে মনুষ্য লোকত দশৰথৰ পুত্ৰ ৰাম ৰূপে জন্ম লৈছিল। যেতিয়াই অযোধ্যাত ভগৱান বিষ্ণুৱে ৰাৱণৰ সংহাৰক ৰাম ৰূপে জন্মগ্ৰহণ কৰিছিল তেতিয়া সমস্ত সংসাৰত মংগলধ্বনি হৈছিল। ৰজা দশৰথ তথা সমগ্ৰ অযোধ্যাবাসীৰ লগতে স্বৰ্গৰ দেৱতাসকলো উল্লসিত হৈ পৰিছিল। কিন্তু অযোধ্যাত ৰামৰ জন্ম হোৱাৰ লগে লগে ৰাৱণৰ লংকানগৰী কঁপি উঠিছিল। ৰাৱণৰ সিংহাসন কঁপি উঠিছিল। লংকাত অমংগলে দেখা দিছিল। ৰাৱণৰ মূৰত পিন্ধি থকা ৰাজমুকুট খহি পৰিছিল। ৰাৱণে হায় হায় কৰি আচম্বিতে কি কাৰণে মুকুট খহি পৰিল সেই কথা ভাবিবলৈ ধৰিলে। ৰাৱণে ভাবিলে যে মূৰত পিন্ধি থকা ৰাজমুকুটটো খহাই পেলাই তেওঁক অপমান কৰিবলৈকে পৃথিৱীয়ে এনেদৰে লৰচৰ কৰিছে, অথবা নাগৰাজ বাসুকীয়ে এই কাম কৰিছে। এনেদৰে ভাবি ৰাৱণ ক্ৰোধিত হৈ পৰিল। ক্ৰোধিত হৈ ৰাৱণে পুত্ৰ ইন্দ্ৰজিতক চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, হে ইন্দ্ৰজিত, মোৰ ধনুৰ্বাণ লৈ আহা। আজি মই পৃথিৱী আৰু বাসুকীক টুকুৰা টুকুৰকৈ কাটিম। ৰাৱণে এনেধৰণে হুলস্থুল কৰা শুনি বিভীষণে ওচৰলৈ আহি ৰাৱণক ক'লে, হে দাদা, আপুনি মিছাতে পৃথিৱী আৰু বাসুকীৰ ওপৰত কিয় ক্ৰোধিত হৈছে? ইয়াত তেওঁলোকৰ কোনো দোষ নাই। আপোনাৰ ৰাজমুকুটটো খহাই ভগৱানে আপোনাক সতৰ্ক কৰি দিবলৈ চেষ্টা কৰিছে, কিয়নো ভগৱান বিষ্ণুৱে আপোনাৰ সংহাৰকৰ্তা ৰূপে পৃথিৱীত জন্মগ্ৰহণ কৰিছে। গতিকে আপুনি পৃথিৱী আৰু বাসুকীৰ প্ৰতি ক্ৰোধ ত্যাগ কৰি সতৰ্ক হওক। বিভীষণৰ কথা শুনি ৰাৱণ চিন্তিত হৈ পৰিল। ৰাৱণে ততালিকে নিজৰ দুজন অতি বিশ্বাসী গুপ্তচৰ শুক আৰু হাৰণক মাতি আনি ক'লে, হে শুক হাৰণ, ভাতৃ বিভীষণৰ কথা অনুসৰি মোৰ সংহাৰকৰ্তাৰ ৰূপে পৃথিৱীত ভগৱান বিষ্ণুৱে জন্মধাৰণ কৰিছে। তোমালোক দুয়ো অতি শীঘ্ৰে যোৱা আৰু পৃথিৱীৰ কোন ঠাইত মোৰ শত্ৰুৰ জন্ম হৈছে তাৰ সন্ধান কৰা।
যদিহে সঁচাকৈয়ে মোৰ সংহাৰকৰ্তাৰ জন্ম হৈছে তেন্তে শিশুকালতে তাক মাৰিব লাগিব, অন্যথা ডাঙৰ হলে সি জঞ্জাল হৈ পৰিব। ৰাৱণৰ আজ্ঞা মানি দুয়োজন গুপ্তচৰ শুক আৰু হাৰণ লংকাৰ পৰা সাগৰ পাৰ হৈ গুচি আহিল। শুক আৰু হাৰণ ৰাক্ষস আছিল যদিও দুয়োজন পৰম বিষ্ণুভক্ত আছিল, কিয়নো পূৰ্বজন্মত দুয়ো স্বৰ্গৰ দ্বাৰদক্ষী আছিল। ৰাক্ষস জন্ম লাভ কৰাৰ পাছতো দুয়ো ভগৱান বিষ্ণুৰ মাহাত্ম্যৰ কথা বুজিব পাৰিছিল। সাগৰ পাৰ হৈ আহি শুকে হাৰণক ক'লে, হে ভাই হাৰণ, অযোধ্যাত নিশ্চয় প্ৰভু নাৰায়ণে জন্ম লৈছে। আজি আমাৰ দুয়োৰে পৰম ভাগ্য উদয় হ'ল, আমি প্ৰভুৰ দৰ্শন লাভ কৰিব পাৰিম। এই বুলি কৈ শুক আৰু হাৰণ দুয়ো গৈ অযোধ্যাত উপস্থিত হ'ল। দুয়ো দেখিলে যে অযোধ্যা নগৰী যেন বৈকুণ্ঠ লোকৰ দৰেই দীপ্তিমান হৈ উদ্ভাসিত হৈ পৰিছে। ঘৰে ঘৰে ৰত্নৰ প্ৰদীপ জ্বলি আছে। অযোধ্যাৰ অলৌকিক শোভা দেখি শুক আৰু হাৰণৰ মন ভক্তিভাৱেৰে আন্দোলিত হৈ পৰিল। সকলোৰে অলক্ষিতে শুক আৰু হাৰণ গৈ কৌশল্যাৰ গৃহত উপস্থিত হ'ল। দুয়ো দেখিলে যে মাতা কৌশল্যাই পুত্ৰ শ্ৰীৰামক কোলাত লৈ বহি আছে। শাস্ত্ৰত এই কথা কোৱা হৈছে যে যাৰ মনত যেনে ধৰণৰ বাসনা থাকে তেওঁ ভগৱানক তেনেদৰেই দেখা পায়। শুক আৰু হাৰণ দুয়ো ভাতৃ আছিল পৰম বৈষ্ণৱ, সেয়েহে দুয়ো শিশু ৰামক চতুৰ্ভুজাকৃতিৰ ৰূপত দেখা পালে। দুয়ো দেখিলে যে শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি ভগৱান বিষ্ণু বিদ্যমান হৈ আছে আৰু কোটি কোটি ব্ৰহ্মা তথা সনক সৌনক প্ৰহ্লাদ আৰু অন্যান্য পাৰিষদসকলে প্ৰভুৰ স্তৱন কৰি আছে। প্ৰভুৰ শৰীৰতে তিনিও ভুৱন নিহিত হৈ আছে। শুক আৰু হাৰণ দুয়ো ভাতৃয়ে ভগৱানৰ চৰণত প্ৰণিপাত জনাই ক'লে, হে প্ৰভু, আমি অধম ৰাক্ষস জাতি তোমাৰ মহিমা জানিবলৈ অক্ষম। হে কৃপাময়, আমাৰ প্ৰতি এই কৃপা কৰিবা যে আমাৰ মন যেন সদায় তোমাৰ চৰণ সেৱাতে নিমগ্ন হৈ থাকে। এনেদৰে শুক আৰু হাৰণ দুয়ো ভাতৃয়ে ভগৱানৰ চৰণত প্ৰণিপাত জনাই তাৰ পৰা উভতি যাব ধৰিলে। বাটত গৈ থাকোঁতে দুয়ো ভাবিলে যে তেওঁলোকে পাপী ৰাৱণৰ আগত প্ৰভু ৰামৰ জন্মৰ কথা কেতিয়াও নকয়। এই সিদ্ধান্ত কৰি দুয়ো উভতি গৈ লংকাত ৰাৱণৰ সন্মুখত উপস্থিত হৈ ক'লে, হে মহাৰাজ, আমি পৃথিৱীত এখন এখন কৰি সকলো নগৰতে চালো, কিন্তু সন্দেহজনক একো দেখা নাপালো। এই ত্ৰিভুৱনৰ মাজে আপোনাৰ কোনোবা শত্ৰু থাকিব পাৰে বুলি আমাৰ মনে নকয়। আপোনাৰ ৰাজমুকুটটো হয়তো অন্য কিবা কাৰণত খহি পৰিছিল। হে মহাৰাজ, আপুনি সকলো তীৰ্থৰ জলেৰে স্নান কৰক, দুখীয়া ব্ৰাহ্মণসকলক দান কৰক, আপোনাৰ সকলো বিপদ বিঘিনি দূৰ হ'ব। শুক হাৰণৰ মুখে এনেধৰণৰ কথা শুনি ৰজা ৰাৱণ অতি প্ৰসন্ন হ'ল। ৰাৱণে বিভীষণক ক'লে, ভাই বিভীষণ, তুমি এনেদৰে ভাবি চিন্তি নোচোৱাকৈ যিকোনো কথা নকবা। কোনোবাই মোৰ দৰে বীৰৰ লগত শত্ৰুতা কৰিব বুলি তুমি কেনেকৈ ভাবিলা? তাৰ পাছত ৰাৱণে সমুদ্ৰ ৰজাক মাতি আনি ক'লে যে পৃথিৱীত যিমান তীৰ্থ আছে সেই সকলো তীৰ্থৰ জল মোক আনি দিয়া। তেতিয়া ৰাৱণৰ আদেশ মানি সমুদ্ৰ ৰাজে তৎমুহূৰ্ততে পৃথিৱীৰ সকলো তীৰ্থৰ জল আনি দিলে। ৰাৱণে সকলো তীৰ্থৰ সেই পবিত্ৰ জলেৰে স্নান কৰিলে আৰু দুখীয়া লোকসকলক বহুতো সোণ গাই আদি দান দিলে। এনেদৰে পৃথিৱীৰ সকলো তীৰ্থৰ পবিত্ৰ জলেৰে স্নান কৰি আৰু দান পুণ্য কৰি ৰাৱণে ভাবিলে, মই অমৰ, মোৰ কোনো মৰণ নাই,
এই ত্ৰিভুৱনৰ মাজে মোক পৰাজিত কৰিব পৰা কোনো বীৰ নাই। সেয়েহে মোৰ কোনো শত্ৰু নাই, মোৰ কোনো মৃত্যু নাই। এনেদৰে ভাবি ৰাৱণে সন্তোষ মনেৰে আগৰ দৰেই অন্যায় অনাচাৰ দুৰাচাৰ কৰি থাকিল। আৰু ৰাৱণৰ এই দুষ্কৰ্মৰ বাবেই পাছত ৰামৰ হাতত ৰাৱণৰ বধ হৈছিল। ৰাৱণৰ গুপ্তচৰ শুক আৰু হাৰণৰ বিষ্ণু ভক্তিৰ বাবেই ৰাৱণে ৰাম জন্ম হোৱাৰ প্ৰকৃত কথা জানিবলৈ সক্ষম নহল। আৰু সেয়েহে শিশু কৃষ্ণৰ ওপৰত হোৱাৰ দৰে শিশু অৱস্থাত ৰামৰ ওপৰত ৰাৱণে কোনো ধৰণৰ অত্যাচাৰ কৰা নাছিল। বান্ধৱসকল, এয়াই হৈছে ৰাক্ষস ৰাৱণে ৰামৰ জন্মৰ বিষয়ে জাননী পোৱা আৰু শিশু ৰামক হত্যা কৰিবলৈ লোৱা পদক্ষেপৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। জয় শ্ৰীকৃষ্ণ।